হাই ফ্ৰেণ্ডছ, মই ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা প্ৰতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত বেদৰ দেউতাকক মেডিকেলত লৈ যাওঁতে অকিৰণৰ মাকে বেদৰ দেউতাকক দেউতা বুলি মাতি থাকোঁতে মাকে বেদৰ যে তেওঁৰে সন্তান আছিল আৰু ৰাতি যে বেদক বাহিৰত থৈ আহোঁতে দেউতাকে বেদক ডাঙৰ দীঘল কৰিছিল সেই কথাটো গম পাব। আৰু বেদই যে তেওঁৰ সন্তান সেই কথাটো গম পাই মাকৰ মনটো বহুত বেছি বেয়া লগা দেখিবলৈ পাইছে। আজিৰ খণ্ডটোত অকিৰণৰ মাক বেদহঁতৰ ঘৰলৈ যাব আৰু তেতিয়া দেউতাকে কোন বুলি সুধিব আৰু তেতিয়া অকিৰণৰ মাকে বেদৰ সেই দুৰ্ভগীয়া মাতৃজনী ময়ে তাক বাহিৰত থৈ গৈছিলোঁ বুলি সকলো কথা দেউতাকৰ আগত ক'ব। আৰু সেইখিনি সময়তে বেদ আহিব আৰু মাকৰ কথাখিনি সুধিব। এতিয়া বাৰু মাকক আদৰি ল'বনে দেখিবলৈ পাব আজিৰ খণ্ডটোত। এইফালে আকৌ অকিৰণৰ কাৰণে ছোৱালীজনী জোনৰ কথা চন্দ্ৰিকাৰ আগত ক'ব আৰু তাইক হাস্পতালত দেখা পাইছোঁ তাইয়ে অকিৰণৰ লগত ঘূৰি ফুৰি থাকে বুলি ক'ব। আৰু তেতিয়া চন্দ্ৰিকাই জোনক লগ কৰিব আৰু মানুহে সদায় সামৰ্থ্য অনুসৰি সপোন দেখিব লাগে, আকাশত চাং পাতিব যোৱাটো ভুল বুলি জোনক ক'ব। আনফালে আকৌ অকিৰণে আজি জোনক মই তোক বিয়া কৰাব বিচাৰোঁ বুলি ক'ব আৰু তেতিয়া জোনে আপুনি কি কৈছে এবাৰ ভাবি চাইছেনে বুলি অকিৰণক কোৱা দেখিবলৈ পাব। আপোনালোকে প্ৰতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।